লাগিছে সেইদিনাখনে মই ফাৰ্ষ্ট ময়ে দেখা পালোঁ তাৰমানে তেওঁ সিফালৰ পৰা পেচাব কৰি আহি চোতালত আহি আছে তাৰ মই ইটো ঘৰ ইফালে উত্তৰ দি ঘৰটোৰ বাৰাণ্ডাত মই নামছোঁ নামি মানুহটো দি কিবা টেৰেং বেৰেংকৈ আহিছে তাৰপিছত ধৰি পেলাই মই তেওঁ আহি কি বৰ ধুনীয়াকৈ বহি পেলাই ঘুমালে তাৰপৰা মই দাউৰি গৈছোঁ কি হৈছে বুলি তাৰমানে তেওঁক মাথা চাথা লাৰি পিচি লাৰি কৈছোঁ এই মানুহ মাতিব লাগিব নেকি হেৰি মইতো দাঙিব নোৱাৰিম ককাক ঘুমাব থকা উঠাব নোৱাৰোঁ সেনেকৈ ক'লে কিবা কৈ আছে মানুহটো যে কৈ থাকোঁতে তেতিয়া মই ভাবিছোঁ মই বুজি পোৱা নাই একো কথা বুজি পোৱা নাই নাপাই পেলাই ধৰি এই বিনয় শৰ্মাকো কৈছোঁ আৰু আমাৰ যিকেইটা মানুহ কি মানুহ এই ভিতৰত আছিল সেইকেইটাকো কৈছোঁ এনেকুৱা হৈছে যে তেওঁ আহি পেলাই খোজকাঢ়ি কাঢ়ি আহি বহি উঠি ঘুমালে কিবা হৈছে এতিয়া তাৰপিছত মই সুধিলোঁ কিবা বুজি যাই কথাবিলাক ভৰাই গৈছে মই একো বুজি নাপালোঁ সেই ঘৰটো যাছোঁ বুলি কৈ সিহঁতক খেলে গোটেই মখা দাউৰি গৈছে যাই পানী চানী ঢালছি ধৰ ঢালি লগ মেডিকেলকে লৈ গৈছে চিভিলত তাতে আকৌ ঘূৰাই আনিছে যে আকৌ বমি কৰি দিছে অলপ নিয়াৰ পিছতে তাৰপিছত ফ্ৰীবাৰত ধৰি আকৌ ভুৱৈ পুখুৰী আকৌ লৈ গৈছে চিভিলত যাওঁতে তেওঁলোকে আকৌ GMC ৰেফাৰ কৰিছে সেইখিনিয়ে কথা আৰু কি আজি ঢুকাইছে আজি বহুত দুখৰ কথা আমাৰ মাজৰ ককা এজন গ'ল আমাক এৰি বহুত ভাল আছিলে তেখেতে আৰু সদায় পুথি চাইছিলে তেখেতৰ যোৱা 7 তাৰিখে প্ৰেছাৰ ষ্ট্ৰক হ'ল মঙলদৈ চিভিলত তাৰপিছত আমি GMCলৈ আমি লৈ গ'লোঁ কিন্তু তেখেতক আমি বচাব নোৱাৰিলোঁ ব্ৰেইনত ব্লিডিং হৈছিলে আৰু আজি তেওঁৰ যোৱাৰ কাৰণে আমি সকলো পৰিয়ালে মৰ্মাহত হৈছোঁ আৰু 4 দিন থাকিলে 4 দিনত যথেষ্টখিনি কৰিছিলে আৰু আমাৰ বিধায়ক বসন্ত দাস মহোদয়েও তাতে আমাক যথেষ্টখিনি সহায় কৰিছে আৰু আমাৰ নিৰিবিলি বৃদ্ধাশ্ৰম পৰিচালনা সমিতিও আমাক গোটেইখিনিয়ে আমাক লাগি দিছে আৰু জিলা প্ৰশাসনেও আমাক সহায় কৰিছে আৰু আজি দুখৰ মাজতো এটা সুখৰ কথা যেহেতু ৰাইজে আমাক বৃদ্ধাশ্ৰমখন চলাই নিয়াত সহায় কৰিছে ৰাইজে আমাক বহুত দিছে সেইকাৰণে আমি ৰাইজকো আমি দিব বিচাৰিছোঁ আজি নেত্ৰদান কৰা হৈছে ককাৰ দুটি চকুৰে দুজন ব্যক্তিক অন্ধ লোকক যাতে দৃষ্টি দিব পাৰে তাৰ এক প্ৰয়াস কৰি আমি আগবাঢ়িছিলোঁ অলপতে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিয়ে আমাৰ চকু চিকিৎসা শিবিৰ পাতিছিলে তাতে চকু দান সম্পৰ্কত আলোচনা হৈছিলে আৰু আমি ভাবিছিলোঁ আৰু ভাবি আজি দিলোঁ লগতে আজি আমাৰ সমিতিৰ সকলো আৰু পৰিয়ালবৰ্গও মান্তি হ'ল আৰু জিতুমণি চহৰীয়া তেখেত এজন সমাজসেৱক তেখেতেও আমাক এই ক্ষেত্ৰত সাহস দিলে যে দিয়াটো ভাল হ'ব আৰু তেখেতৰ চকু যদি দান দি আমি আজি লৈ আহিছোঁ আমাৰ গোটেই সপৰিয়াল আছে তেওঁ মুদৈবৰীত আছিলে তেওঁ পুত্ৰ সন্তান নাছিলে য'ত আজি বহু বছৰ হ'ল তেওঁ ঘৰৰ বাহিৰতে আছিলে আৰু তেওঁ এগৰাকী জীয়ৰী আছিলে জীয়ৰীগৰাকীৰো আৰ্থিক অনাটনৰ কাৰণে পিতৃক চোৱাৰ কিছু বাধা হোৱাৰ কাৰণে আমি বৃদ্ধাশ্ৰমত তেখেতক ৰখাৰ ব্যৱস্থা কৰিছিলোঁ তেওঁ ভদ্ৰেশ্বৰ বড়ো আমাৰ ইয়াতে তেওঁ প্ৰায় 3 মাহ হৈছে তেওঁ 70 বছৰ বয়স